লাইফ স্কিল পাঠশালাৰ ইউটিউব চেনেলৰে আটাইকে স্বাগতম জনাইছোঁ। আমি যোৱা ভিডিঅ'টোত অলৰেডি আলোচনা কৰিছোঁ, তাৰে কিছু অংশ ৰৈ গৈছিলে, সেইখিনি আজি আমি আলোচনা কৰিম। প্ৰথমতে আমি দেখা পাইছোঁ ষ্ট'ৰেজ ইউনিট। ইট ইজ এ প্লেচ ৱেৰ দ্য কম্পিউটাৰ ৰিমেম্বাৰ এণ্ড ষ্ট'ৰছ ইনফৰমেশ্যন লাইক পিকচাৰ্ছ, ভিডিঅ'জ, গেমছ, ডকুমেণ্টছ এটচেট্ৰা। চ' জেনেৰেলি ষ্ট'ৰেজ ইউনিট কি হয় অথবা ডিভাইচ, কম্পিউটাৰত আমাৰ কি থাকে ষ্ট'ৰেজ ইউনিট থাকে বা যিকোনো ইলেক্ট্ৰনিক ডিভাইচ য'ত মানে ইনফৰমেশ্যন জমা কৰি ৰাখে, সেইটো কোৱা হয় ষ্ট'ৰেজ ডিভাইচ। পৰৱৰ্তী টপিক লৈ আগবাঢ়িছোঁ। টাইপছ অফ ষ্ট'ৰেজ ইউনিট বুলি ক'লে আমাৰ হাৰ্ড ডিস্ক, SSD, USB ফ্লাছ ড্ৰাইভ অথবা মেমৰি কাৰ্ড বুজি পাওঁ। হাৰ্ড ডিস্ক যাক শ্বৰ্ট ফৰ্ম হ'ল HDD আৰু SSD যাৰ ফুল ফৰ্ম হ'ল ছলিড ষ্টেট ডিস্ক, আৰু আমাৰ USB ফ্লাছ ড্ৰাইভ যেনে পেন ড্ৰাইভ অথবা মেমৰি কাৰ্ড। চ' আমি চাওঁ হাৰ্ড ডিস্কনো কি। ইয়াত চোৱা, হাৰ্ড ডিস্ক ইজ এ নন ভলাটাইল ডেটা ষ্ট'ৰেজ ডিভাইচ ডেট ইউজেছ মেগনেটিক ডিস্ক এণ্ড ৰিড ৰাইট হেডছ টু ষ্ট'ৰ এণ্ড ৰিট্ৰাইভছ ডিজিটেল ইনফৰমেশ্যন অন কম্পিউটাৰ্ছ এণ্ড ইলেক্ট্ৰনিক ডিভাইচেছ। জেনেৰেলি কম্পিউটাৰত কি কৰা হয়, আমাৰ হাৰ্ড ডিস্কত ইয়াতে হাৰ্ড ডিস্কত জেনেৰেলি এটা ডিস্ক থাকে, মেগনেটিক ডিস্ক থাকে, য'ত ইনফৰমেশ্যনবোৰ জমা কৰি ৰাখে। ঠিক একেদৰে SSD যাক কোৱা হয় ছলিড ষ্টেট ড্ৰাইভ। ই কি হয়, ইও ঠিক হাৰ্ড ডিস্কৰ দৰেই নন ভলাটাইল ডেটা ষ্ট'ৰেজ ডিভাইচ হয় ডেট ইউজেছ ফ্লাছ মেমৰি টেকনলজি টু ষ্ট'ৰ এণ্ড ৰিট্ৰাইভ ডিজিটেল ইনফৰমেশ্যন অন কম্পিউটাৰ্ছ এণ্ড ইলেক্ট্ৰনিক ডিভাইচেছ অফাৰিং ফাষ্টাৰ ৰিড এণ্ড ৰাইট স্পীডছ কম্পেয়াৰ্ড টু ট্ৰেডিশ্যনেল HDDs। তাৰমানে আমাৰ যিবোৰ হাৰ্ড ডিস্ক থাকে তাৰ তুলনাত SSD কি হয় বেটাৰ ভাৰ্জন। হাৰ্ড ডিস্কত জেনেৰেলি কি থাকে, হাৰ্ড ডিস্কত জেনেৰেলি মেগনেটিক ডিস্ক থাকে, কিন্তু SSDত কি হয় চাৰ্কুইট হয়। ই এটা চাৰ্কুইট হয় য'ত মানে ফ্লাছ মেমৰি টেকনলজি ইউজ কৰে, যাৰ ফলত ই হাৰ্ড ডিস্কৰ তুলনাত বহু গুণে ফাষ্ট হয়। SSD এখন কিবা কাৰণত যদি আমাৰ হাতৰ পৰা পৰি যায় তথাপি হয়তো ই বেয়া হৈ নাযায়, কিন্তু হাৰ্ড ডিস্ক এখন যদি আমাৰ হাতৰ পৰা পৰি যায় তেনেহ'লে তাৰ ভিতৰত থকা ডিস্কখন হয়তো বেয়া হ'ব পাৰে, স্পট হ'ব পাৰে, আৰু তেতিয়া কিন্তু সেই হাৰ্ড ডিস্কটো কাম নকৰা হৈ যাব। চ' SSD অলপ কষ্টিয়াৰ হয়, হাৰ্ড ডিস্কৰ তুলনাত SSDৰ প্ৰাইচটো অলপ বেছি হয়, কিন্তু ই বহু গুণে ফাষ্ট হয়। তোমালোকৰ কম্পিউটাৰত বা লেপটপত যদি হাৰ্ড ডিস্ক আছে তেনেহ'লে তোমালোকে SSD লৈ কনভাৰ্ট কৰি ল'ব পাৰা, আৰু এইখিনি কৰিলে তোমালোকৰ কম্পিউটাৰ দুগুণ বা তিনিগুণ আগৰ তুলনাত ফাষ্ট হ'ব। বৰ বেছি দাম নহয়, তোমালোকে এইখিনি কৰি ল'ব পাৰা। অ'কে, নেক্সট আমাৰ আছে USB ফ্লাছ ড্ৰাইভ। চ' USB ফ্লাছ ড্ৰাইভ ইজ এ স্মল পৰ্টেবল ডেটা ষ্ট'ৰেজ ডিভাইচ ডেট ইউজেছ ফ্লাছ মেমৰি টু ষ্ট'ৰ এণ্ড ট্ৰান্সফাৰ ডিজিটেল ডেটা allowing users to easily transport files between computers and devices. Well, so USB ফ্লাছ ড্ৰাইভ অথবা পেন ড্ৰাইভ জেনেৰেলি কি হয়, ইয়াত আমি সহজে আমি ডেটা ট্ৰান্সপৰ্ট কৰিব পাৰোঁ। ট্ৰান্সপৰ্টটো গমেই পোৱা তোমালোকে, আমি কিবা বস্তু এঠাইৰ পৰা আন ঠাইলৈ লৈ গ'লে সেইটোক ট্ৰান্সপৰ্ট বুলি কয়, ৰাইট? চ' ঠিক একেদৰে পেন ড্ৰাইভ এটাত আমি সহজে তথ্য বা যিকোনো ইনফৰমেশ্যন আমি তাত লৈ কেনে ইয়াৰ পৰা তালৈ ট্ৰান্সফাৰ অথবা ট্ৰান্সপৰ্ট কৰিব পাৰোঁ। চ' নেক্সট আছে আমাৰ মেমৰি কাৰ্ড। মেমৰি কাৰ্ড নিশ্চয় দেখিছা তোমালোকে, আমাৰ যেনে স্মাৰ্টফোন বা ডিজিটেল কেমেৰা বা অন্য কিছুমান আমাৰ ইলেক্ট্ৰনিক ডিভাইচ য'ত আমি মেমৰি কাৰ্ড ইউজ কৰোঁ। চ' মেমৰি কাৰ্ডনো কি চাওঁ, এ মেমৰি কাৰ্ড ইজ এ স্মল পৰ্টেবল ডেটা ষ্ট'ৰেজ ডিভাইচ টিপিকেলি ইউজেছ ইন ডিজিটেল কেমেৰাছ, স্মাৰ্টফোনছ এণ্ড আদাৰ ইলেক্ট্ৰনিক ডিভাইচেছ টু ষ্ট'ৰ এণ্ড ট্ৰান্সফাৰ digital data such as photos, videos, music and documents. Memory cards come in various formats like SD card, micro SD or compact flash আৰু বিভিন্ন ধৰণৰ আছে আৰু। চ' এইবোৰত কি হয়, আমি ডেটা জেনেৰেলি ইনফৰমেশ্যন আমি জমা কৰি ৰাখিব পাৰোঁ, সেইটো স্মাৰ্টফোনে হওক, ডিজিটেল কেমেৰাই হওক অথবা যিকোনো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইচ য'ত আমি তথ্য ইনফৰমেশ্যন আমি জমা কৰি ৰাখিব পাৰোঁ। চ' আশা কৰিছোঁ তোমালোকে বুজি পাইছা, আৰু যদি কিবা কুৱেশ্যন থাকে তেনেহ'লে কমেণ্টত জনাবা। চ' নেক্সট টপিকলৈ আগবাঢ়োঁ। নেক্সট টপিক আছে আমাৰ প্ৰচেছিং ইউনিট। প্ৰচেছিং ইউনিট অলৰেডি মই আলোচনা কৰিছোঁ
তথাপি কৈছোঁ বাৰু যে প্ৰচেছিং ইউনিট হ'ল কম্পিউটাৰৰ মেইন ইউনিট বা মেইন পাৰ্টছ যিয়ে মানে কম্পিউটাৰত যিমান কাম সেই কামবোৰ প্ৰচেছিং ইউনিটে হেণ্ডেল কৰে চাওঁ ইয়াৰ ডেফিনেশ্যনটো কি এ প্ৰচেছিং ইউনিট অলছ' নন এজ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট যাক CPU বুলি কোৱা হয় is the main component of a computer responsible for executing instructions and performing calculations necessary for running software applications. It serves as the brain of the computer, handling tasks such as data processing, arithmetic operations, logical comparison, and managing the flow of information between different components of the computer system. Right? So গম পালা যে কম্পিউটাৰৰ যি প্ৰচেছিং ইউনিট তাৰ মানে CPU হেয়া আমাৰ কম্পিউটাৰত যিবোৰ তথ্য বা যিবোৰ ইনফৰমেশ্যন বা যিবোৰ প্ৰচেছিং যিবোৰ কাম ঘটি থাকে ক্যালকুলেশনে হওক সকলো কাম কোনে সম্পন্ন কৰে প্ৰচেছিং ইউনিটে প্ৰচেছিং ইউনিট নোহোৱাকে কিন্তু কোনো কামে সম্ভৱ নহয় সব প্ৰচেছিং ইউনিট আমাৰ কম্পিউটাৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে নেক্সট চাও আমি কি আছে Next আছে আমাৰ components of processing unit. Components বুলি ক'লে আমাৰ processing unit আমি গমে পালো CPU তোমালোকে দেখা পাইছা CPU right so ইয়াৰ কি component থাকে so ইয়াৰ component তাৰে ভিতৰত মই কেইটামান ইয়াতে উল্লেখ কৰিছো হয়তো দুই এটা মিছ হ'ব পাৰে so ইয়াতে ফাৰ্স্ট আছে আমাৰ control unit processing unit মানে CPU ৰ প্ৰথমটো component হ'ল আমাৰ control unit Control unit কি কৰে the control unit is a vital part of the CPU responsible for managing instruction execution data flow and synchronization within the CPU and between different components of the computer system components বুলি ক'লে control unit কি কৰে আমাৰ কম্পিউটাৰৰ যিবোৰ ইনষ্ট্ৰাকশন হেবোৰ এক্সিকিউট কৰে কম্পিউটাৰে CPU যিবোৰ ইনষ্ট্ৰাকশন দিয়ে সেই গুটেবোৰ সম্পন্ন কোনে কৰে আমাৰ কন্ট্ৰোল ইউনিটে সে ফৰ এক্সাম্পল তোমালোকে সে ধৰি লৈছা কম্পিউটাৰৰ পৰা এটা মুভি লৈ আছা পেন ড্ৰাইভৰ সহায়ত পেন ড্ৰাইভটো লগাই দিছা তাৰ পৰা মুভি লৈ আছা মুভিটো গৈ থাকোতে হঠাতে তুমি কি কৰিলা পেন ড্ৰাইভটো খুলি দিলা তেতিয়া মুভিটো যাব নেকি নিশ্চয় নাযায় ৰাইট লগালগ কি আহিব আমাৰ ইৰৰ মেছেজ আহিব ঠিক একেদৰে আমি যদি কম্পিউটাৰৰ পৰা কিবা বস্তু পেন ড্ৰাইভত বা বেলেগ এটা ডিভাইচলৈ ট্ৰান্সফাৰ কৰো বা প্ৰিন্টিং কৰি থাকো সেইখিনি সময়তো যদি আমি হঠাতে ডিসকানেক্ট কৰি তেনেহলে কিন্তু কামটো লগালগ ষ্টপ হৈ যাব আৰু এইখিনি কাম কোনে কৰে আমাৰ কন্ট্ৰোল ইউনিটে ওয়েল নেক্সট আছে আমাৰ আলু ওকে খোৱা আলু নহয় আকবাৰো এটো হল arithmetic and logic unit okay so the ALU that means arithmetic and logic unit is a fundamental components of a computer CPU responsible for performing arithmetic operations addition subtraction multiplication and division and logical operation and or not on data during instruction execution already আমি last classত আলোচনা কৰিছিলো arithmetic and logic unitor বিষয়ে so ই কি কৰে আমাৰ যিবোৰ basic calculation যেনে addition subtraction multiplication division অথবা কাম কৰোতে যেনেকুৱা লজিকৰ প্ৰয়োজন হয় সেইবোৰ ক্যালকুলেশন কৰোতে কিহৰ প্ৰয়োজন হয় আমাৰ arithmetic and logic unit next আছে আমাৰ register নো কি চাও registers are high speed memory units within the CPU that temporarily store data and instruction during program execution improving overall performance by providing quick access to frequently used information register কি কৰে register to generally CPU লগতে থাকে মানে আমি যিবোৰ ইনফৰমেশন বা হৰখনে যিবোৰ কাম কৰি থাকো সেই কামবোৰ register generally as a cache হিচাপত বস্তুখিনি থাকে কিবা কাৰণত কেতিয়া প্ৰয়োজন CPU যেতিয়া ফাৰ্স্ট কিবা এটা বস্তু প্ৰয়োজন হয় তেতিয়া লগালগ কি কোড বিচাৰে ৰেজিষ্টাৰত বিচাৰে ৰেজিষ্টাৰত যদি নাপায় তেনেহলে হি বিচাৰে ক্যাচ মেমৰিত নাপালে আকৌ হি বিচাৰে ৰেমত আৰু যদি ৰেমত নাপায় তেনেহলে হি কোড যায় আমাৰ সেকেন্ডাৰী মেমৰি দ্যাট ইজ হাৰ্ড ডিস্ক অৰ SSD অথবা যা বাকি যি কৈছো আৰু মই জেনাৰেলি কম্পিউটাৰ ক্ষেত্ৰত আমাৰ হাৰ্ড ডিস্ক বা SSD
মুখ্য ভূমিকা পালন কৰে সো ই মানে প্ৰথম ৰেজিষ্টাৰত যাব নেক্সট কেচ মেমৰি তাৰপিছত প্ৰাইমেৰী মেমৰি দ্যাট ইজ RAM আৰু তাত নাপালে ক'ত যাব আমাৰ secondary memory. So next আমি চাও register নো কি registers are high speed memory units within the CPU that temporarily store data and instruction during program execution, improving overall performance by providing quick access to frequently used information. মানে কম্পিউটাৰত যেতিয়া আমি যিকোনো প্ৰগ্ৰাম এটা এক্সিকিউট কৰোঁ যেতিয়া ৰান কৰোঁ সেই ৰান কৰাৰ সময়ত যেতিয়া CPU ৰ কিবা প্ৰয়োজন হয় তেতিয়া তেওঁ প্ৰথম কোড বিচাৰে ৰেজিষ্টাৰত বিচাৰে আৰু যদি ৰেজিষ্টাৰত নাপায় তেনেহলে তেওঁ আৰু যদি ৰেজিষ্টাৰত নাপায় তেনেহলে ৰেমত বিচাৰে আৰু ৰেমত নাপালে অৱশেষত কোড যায় আমাৰ সেকেন্ডাৰী মেমৰি দ্যাট ইজ হাৰ্ড ডিস্ক বা SSD তাত যায় ওকে সে মই এটা এক্সাম্পল দিছো আমাৰ যেতিয়া টকাৰ প্ৰয়োজন হয় আমি প্ৰথমতে মানি বেগত চাও আৰু মানি বেগত যদি নাপাও তেনেহলে আমি হয়তো ঘৰত গডৰেজ বা বিছনাৰ তলত যতে নহক আমি কৰবাত ৰাখো তাত চাও আৰু তাত যদি নাপাও তেনেহলে আমি ক'ত যাব লাগে আমি বেংকত যাব লাগে ৰাইট ঠিক একেদৰে যেতিয়া আমাৰ টকা কিবা বস্তুৰ প্ৰয়োজন হয় ইনফৰমেশনৰ প্ৰয়োজন হয় তেতিয়া হলে কোনে ফাৰ্স্ট CPU কোড বিচাৰে ৰেজিষ্টাৰত বিচাৰে আৰু নাপালে তেতিয়া হলে বেলেগ বেলেগ storage বা মেমৰিত বিচাৰি থাকে নেক্সট আছে আমাৰ ক্লক so clock বুলি ক'লে the clock is a vital component that generates regular pulses to synchronize and coordinate the operations of the computer components particularly the CPU ensuring tasks are performed in a timed manner well so clock কি কৰে সে মই অলপ আগত উদাহৰণ এটা দিছিলো যে মুভি যদি আমি পেন ড্ৰাইভৰ পৰা কম্পিউটাৰত লৈ থাকো তেতিয়া হঠাতে যদি আমি ডিসকানেক্ট কৰি দিও সো সেই ইনফৰমেশনটো কোনে দিব আমাৰ কন্ট্ৰোল ইউনিটে ৰাইট যে ডিভাইসটো ডিসকানেক্ট হৈছে লগালক আমাৰ যেটো ইনফৰমেশন অ্যাক্সেস হৈ আছিল সেই ইনফৰমেশনটো লগালক কি হৈ যাব বন্ধ হৈ যাব ঠিক একেদৰে এই ক্লকে কি কৰে অনবৰত কি কৰে সিনক্ৰনাইজেশন কৰি থাকে সিনক্ৰনাইজেশন মানে ধৰিলা মই সে ভিডিও কল বা অডিও কল যদি কৰি আছো যোগাযোগটো সম্পন্ন হৈ আছে না নাই অনবৰত এটা কি থাকে পালস মাৰি থাকে না সো ঠিক একেদৰে যেতিয়া কম্পিউটাৰত কিবা এটা টাস্ক হয় বা বেলেগ ডিভাইসৰ লগত কানেক্টিভিটি হয় তেতিয়া সেই কামটো ঠিকে থাকে চলি আছে না নাই সেইকাৰণে ই অনবৰতে কি কৰি থাকে সিনক্ৰনাইজেশন কৰি থাকে বস্তু চেক কৰি থাকে যদি কিবা কাৰণত হেতু বন্ধ হৈ যায় লগালক হি ইনফৰমেশন কাক দি দিয়ে CPU দি দিয়ে আৰু তেতিয়া কি লয় অ্যাকশন মানে তেতিয়া হয়তো এৰর মেসেজ এটা আহি যায় well so এইখিনি আছিল আমাৰ আজিৰ টপিক আশা কৰো তোমালোকে ভাল পাইছা আৰু যদি ভিডিওটো চাই ভাল লাগিছে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ পাহৰি নাযাবা